নমস্কাৰ, আপোনাৰ নামটো কওকচোন। নমস্কাৰ। ফুলধৰ মেছ, তেখেতে আমাৰ শিৱসাগৰত ট্ৰিটমেণ্ট কৰি আছিলে। কওকচোন আপোনাৰ কি প্ৰব্লেম আছিলে আগতে? মোৰ মানে আজি 5 বছৰ আগত ষ্ট্ৰক হৈছিলে। ষ্ট্ৰক হৈছিলে মানে মই মাত কথা নাছিলেই, কিন্তু কিবা দুৰ্বিপাকত মানে এই চাই পিনে মোবাইলত চাই পিনে গম পালোঁ শিৱসাগৰ আদিত্যত মানে আপোনালোকৰ ট্ৰিটমেণ্টৰ কথা গম পালোঁ, আকৌ পাংচাৰ কৰে বুলি। এতিয়া আপুনি কেনেকুৱা পাইছে? মই 3 মাহ কণ্টিনিউ কৰিলোঁ, মানে 3 মাহ মানে তেখেতৰ 3 দিনকৈ 9 দিনৰ ট্ৰিটমেণ্ট হ'ল। আগতে মই মানে উঠিবই নোৱাৰিছিলোঁ আৰু ধৰি ধৰি মানে মোক যাতে অনা নিয়া কৰিছিলে। তাৰপিছতে আৰু মানে মই বৰ্তমান মানে এতিয়া মানে মোৰ 20 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা ইয়ালৈকে মই চাইকেল চলাই আহোঁ। চাইকেল চলাই আহিব পৰা হৈছে, মই চাইকেল যথেষ্ট ভাল। মই এতিয়া সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰি। দিয়ক, ঠিক আছে। ধন্যবাদ।